এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে, সুস্থ আছে। আমাৰ বাৰু সকলোৰে ভালেই। এফালে ল'ৰাই শুই উঠি আহি ৱাটাৰমেলন খাই আছে। আজি হৈছে মঙলবাৰ ২৬ এপ্ৰিল। এতিয়া আবেলি প্ৰায় ৪ বাজিয়েই গ'ল। ভাবিছোঁ এতিয়াৰে পৰা এটা ভিডিঅ' আৰম্ভ কৰোঁ বুলি। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল। চাই থাকিব ভিডিঅ'টো। এয়া দেখিছে কিমান দুষ্ট হয়। বেড বয় হয় তুমি, হয়নে? বেড নে গুড? বেড হৈছে নে গুড হৈছে? চাই থাকিব ভিডিঅ'টো। আমাৰ এই ভিডিঅ'টো চাবলৈ অহাৰ বাবে পোনপ্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জনাই লৈছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আগফালে থকা আম গছজোপা বহুত সৰুৰ পৰা লাগিছে দেই, মাটিতে লাগি আছে চাওক। আৰু যোৱা বছৰ যে বহুত ফুলিছিলে কিন্তু নৰখিলে, খাব পৰা নহ'ল, এটাহে হ'ল খাব পৰা। আৰু এইবাৰো ফুলিছে, কিবা হয় নাজানো, ৰখে নে নৰখে। আৰু এইকেইজোপা গাজৰৰ গছ ইমান ধুনীয়াকৈ ডাঙৰ ডাঙৰ হৈছে, কিন্তু গাজৰবিলাক ভালকৈ ডাঙৰেই নহয়। সেইখিনি মই আগফালে দিছিলোঁ কেতিয়াবা ল'ৰাটোক খুৱাব পাৰিম বুলি, কিন্তু গছবোৰ ঠিকেই ডাঙৰ হৈছে, ভিতৰত গাজৰবোৰহে ডাঙৰ হোৱা নাই। আৰু সেইজোপা হৈছে নেমুৰ গছ। আমাৰ বাউণ্ডেৰীটোত বহুত মানে যি বিচাৰে তাকে পাব। এইজোপা হৈছে নৰসিংহ, এইজোপা হৈছে গোল নেমুৰ গছ, তলত সেইবিলাক তামোল গছ, চব আছে যি বিচাৰে। এজোপা অমিতা গছ, আৰু এইজোপা গছত এটা অমিতা পকি আছে চাওক। এইটো অমিতাটো পাৰি দিব লাগিব। ল'ৰাটোৱে অমিতা খাই খুব ভাল পায়, তাক খুৱাব লাগিব এইটো অমিতা পাৰি। ঘৰৰ কামবোৰ কৰি মেলি আজৰি হৈ আবেলি ৫মান বজাত আহিলোঁ পথাৰলৈ। ভাবিছোঁ আমাৰ পথাৰখন আজি আপোনালোকক দেখুৱাওঁ। এইখিনি হৈছে আমাৰ উৰহি খেতিখিনি। উৰহি খেতিখিনি কৰা প্ৰায় ৩ মাহমানৰে বেছি হ'ল। এইখিনি হৈছে তিতাকেৰেলাখিনি। তিতাকেৰেলা এইদৰে কৰিছে বান্ধি পেলাই। মোৰ এই সৰু ভিডিঅ'টো চাবলৈ অহা মোৰ ভিউৱাৰ্ছসকল, আপোনালোকে হয়তো মোক বহুতে চিনি পায়, আৰু যিসকলে চিনি নাপায় মই তেওঁলোকক মোৰ পৰিচয়টো দি থৈ দিওঁ। মোৰ নাম গীতাঞ্জলি দেৱী। মোৰ মাৰ ঘৰ হৈছে মায়ঙত, আৰু মই বিয়া হৈছোঁ মৰিগাঁও জালুকুটি মাছখোৱাত। মোৰ ঘৰত হাজবেণ্ড, শাহুমা, এটা ল'ৰা ৪ বছৰীয়া আৰু মই থাকোঁ। মোৰ হাজবেণ্ডে পাচলি খেতি কৰে। বহুত বেছি সা সম্পত্তি বা বহুত আভিজাত্যত যদিও আমি জীয়াই থকা নাই, কিন্তু বহুত সুখ আৰু শান্তিত আমি জীয়াই আছোঁ। এইখিনিয়ে হৈছে মোৰ কথা ক'বলগীয়াখিনি। আমাৰ এই সৰু ইউটিউব চেনেলটোক আপোনালোকে বহুত বেছি মৰম আৰু ছাপোৰ্ট কৰিব বুলি আশা থাকিলে। জীৱনত বহুত কষ্ট কৰি যাম আগুৱাই যাবলৈ, আৰু আপোনালোকৰো সহায় আৰু সহযোগিতা পাম বুলি আশা থাকিলে। এইখনেই হৈছে আমাৰ পথাৰখন। হাজবেণ্ডে পাচলি খেতি কৰিয়ে আমাৰ সংসাৰখন চলি আছে। তেওঁ পাচলি খেতি কৰে। আৰু এইখিনি হৈছে ১ বিঘা মাটি ভোল আৰু জিকাৰ খেতি কৰিছিলে। এয়াই হৈছে খেতিখিনি। আৰু এই টেমাকেইটা যে দেখিছে, ইয়াত মেডিচিন দিয়া হৈ আছে, মানে পোকবিলাক মৰিবলৈ ইয়াত এটা মেডিচিন, বিষাক্ত মেডিচিন দিছে। আৰু এই তলত দেখিছেনে পোকবোৰ কেনেকৈ মৰিছে? সেই মেডিচিনটো খায়, কাৰণ এই পোকবোৰে ভোল জিকাবোৰ বহুত নষ্ট কৰি পেলায়।